আমি এমাইনৰ ৰিয়েকশ্যনৰ ওপৰত ডিছকাছ কৰি আছোঁ। আমি আজি ডিছকাছ কৰিম হফমেন এক্সজষ্টিভ মিথাইলেশ্যন। এই হফমেনৰ যোনবিলাক ৰিয়েকশ্যন মই এতিয়া ক'ম সেইখিনি আমি এলকালয়েড পাৰ্টটো পঢ়াওঁতে ভালকৈ ডিছকাছ কৰিম। আমি জাষ্ট এটা চিম্পল আইডিয়া ইয়াতে আমি দি থৈ যাম। ইয়াতে কি হয়, এমাইনে হেলাইডৰ লগত ৰিয়েকশ্যন কৰে আৰু ষ্টেপ বাই ষ্টেপ এটা দুটা তিনিটা এনেকৈ এলকাইল গ্ৰুপ সোমাই কোৱাটাৰনেৰী সল্ট ফৰ্মেশ্যন কৰে আৰু সেই সল্টটো চিলভাৰ অক্সাইড আৰু ৱাটাৰ দিলে তাৰ পৰা হাইড্ৰক্সাইড তাত সোমায় আৰু এই যোনটো প্ৰচেছ হয় সেইটো এলকালয়েডৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। হফমেন এলিমিনেশ্যন, ইয়াতে অলৰেডি আমি পাইছোঁৱেই হাইড্ৰক্সাইড ফৰ্মেশ্যন হয় যেতিয়া চিলভাৰ অক্সাইড আৰু ৱাটাৰ দিয়া হয়। সেই প্ৰচেছটোৰ পাছত ইয়াত ষ্ট্ৰংলি হিট কৰা হয়, তেতিয়াহ'লে হফমেন এলিমিনেশ্যন হয়। এলকিন আহে ইয়াৰ পৰা প্ৰডাক্ট আৰু টাৰ্চিয়াৰী এমাইন আহে আৰু ৱাটাৰ আহে। আৰু ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ইয়াৰ বিটা হাইড্ৰজেন, যোনটো বিটা পজিশ্যনত হাইড্ৰজেন থাকে সেই বিটা হাইড্ৰজেনটো ৰিলিজ হ'ব আৰু ইয়াৰ অৰ্ডাৰটো হ'ল যোনটো বিটা কাৰ্বনত মানে বিটা পজিশ্যনত থকা যোনটো কাৰ্বন হয় তাৰ ডিগ্ৰীৰ ওপৰত ডিপেণ্ড কৰে। 1 ডিগ্ৰী হয় নে 2 ডিগ্ৰী 3 ডিগ্ৰী। 1 ডিগ্ৰীবিলাকে জেনেৰেলি মোৰ ফেভাৰেবলি হাইড্ৰজেনটো ৰিলিজ কৰে। আমি এটা এক্সাম্পল চালে গম পাই যাম। এতিয়া ইয়াতে চোৱা, এইটো এটা এমনিয়াম হাইড্ৰক্সাইড হয়নে, এইটো N, ইয়াতে পজিটিভ চাৰ্জ, এইটো এমনিয়াম হাইড্ৰক্সাইড। ইয়াত যদি আমি হিট কৰোঁ এইটো বিটা পজিশ্যনত আছে আলফা আৰু বিটা পজিশ্যনত থকা হাইড্ৰজেনটো ওলাই যাব, এইটো ডাবল বন্ড হৈ গ'ল। চ' হাইড্ৰজেনটো ষ্টেবল হৈ গ'ল, নিউট্ৰেলাইজ হৈ গ'ল। এইটো এমাইন ফৰ্মেশ্যন হ'ল আৰু এলকিন ফৰ্মেশ্যন হ'ল। ইয়াত যিহেতু অপশ্যন এটাই আছিলে, এটাই বিটা কাৰ্বন আছে, এইফালে এইটো বিটা কাৰ্বন নাই, এইটো আলফা কাৰ্বন আৰু এইটো হৈছে আলফা কাৰ্বন। আমি যদি এইটো এক্সাম্পল চাওঁ তেতিয়াহ'লে আমি দেখা পাম ইয়াতে তিনিটা বিটা আছে, বিটা পজিশ্যনত কাৰ্বন আছে। এটা হৈছে ইয়াৰ পৰা এইফালে গৈছে আৰু এইটো বিটা। গতিকে ইয়াত এতিয়া কোনটো বিটা কাৰ্বনৰ হাইড্ৰজেনটো ৰিলিজ হ'ব। এতিয়া ইয়াতো এইটো পজিশ্যনতো তোমাৰ হাইড্ৰজেন আছে, এইটো পজিশ্যনতো হাইড্ৰজেন আছে আৰু ইয়াতো হাইড্ৰজেন আছে। গতিকে আমি চাম কোনটোৰ অৰ্ডাৰটো কম হয়, 1 ডিগ্ৰী হয়। এতিয়া এইটো 2 ডিগ্ৰী কাৰ্বন, এইটো 2 ডিগ্ৰী, মানে দুফালে দুটা মিথাইল গ্ৰুপ আছে, ইয়াতো দুফালে দুটা মিথাইল, বাট এইটো অনলি মিথাইল গ্ৰুপ আছে হয়নে, বিটা পজিশ্যন অনলি মিথাইল। ইয়াত তিনিটা হাইড্ৰজেন আছে, কোনো ইয়াত বেলেগ এলকাইল গ্ৰুপ নাই এক্সেপ্ট দিছ, মাত্ৰ এটাই লাগি আছে হয়নে। গতিকে এইটো পজিশ্যনৰ ডেফিনেটলি হাইড্ৰজেনটো ৰিলিজ হ'ব। গতিকে ইয়াৰ যোনটো হাইড্ৰজেন আছে এইটো ৰিলিজ হ'ব। ইয়াত এটা ষ্টেপতে চোৱা, ফাৰ্ষ্টত মিথাইল আয়ডাইড দিয়া হৈছে, আয়ডাইড দিয়াৰ কাৰণে আয়ডাইড সল্ট ফৰ্মেশ্যন হ'ব। তাৰপৰা নেক্সট চিলভাৰ অক্সাইড আৰু ৱাটাৰ দিয়াৰ কাৰণে হাইড্ৰক্সাইড ফৰ্মেশ্যন হ'ল। এতিয়া হাইড্ৰক্সাইড আয়নটো ফৰ্মেশ্যন হ'ল আৰু ইয়াতে কি হয়, এইটো কাৰ্বন হাইড্ৰজেন বণ্ডটো ব্ৰেক কৰি এইটো ডাবল বণ্ড হ'ল আৰু এই যোন কাৰ্বন হাইড্ৰজেন বণ্ডটো ব্ৰেক কৰি পেলাই এইটো পজিটিভ চাৰ্জটো নাইকিয়া হৈ যাব। সেইটো পাবৰ কাৰণে আমি হিট দিব লাগিব। তাৰ ফলত আমি কি হ'ব, যিহেতু এইটো ডাবল বণ্ড হৈ গ'ল, এইটো ডাবল বণ্ড হৈ গ'ল আৰু এই বণ্ডটো ব্ৰেক হৈ যোৱাৰ কাৰণে এইটো নাইট্ৰজেন আহিলে, গতিকে এনেকুৱা এটা আমি ষ্ট্ৰাকচাৰ পাম। তো ইয়াত তোমাৰ এইটো চিম্পল এমনিয়া নহয়নে। আমি ইয়াত আকৌ কি কৰিম, মিথাইল আয়ডাইড আৰু চিলভাৰ অক্সাইড আকৌ দিম ৱাটাৰ, তেতিয়া আকৌ চেম হ'ব। এইবাৰ এইটো নাইট্ৰজেন তোমাৰ কি হ'ব, এইটো এমনিয়াম হাইড্ৰক্সাইডলে ফৰ্মেশ্যন হ'ব। ইয়াত তোমাৰ যিহেতু দুটা আছে মিথাইল আৰু এইটো হয়তো তিনিটা, সো ইয়াত তোমাৰ 4টা বন্ডিং ফৰ্মেশ্যন হ'ব
গতিকে পজিটিভ চাৰ্জ হৈ গ'ল এইটো হাইড্ৰক্সাইড আয়ন ইয়াতে যদি আমি হিট কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ বিটা হাইড্ৰজেন কোনটো আছে এইকেইটাটো সব আলফা হাইড্ৰজেন তো বিটা পজিশনৰ হাইড্ৰজেনটো ৰিলিজ হ'ব ডাবল বন্ড হৈ গ'ল গতিকে এটা ডাবল বন্ড আহিব আৰু ইয়াত এটা ডাবল বন্ড আহিব এইবিলাক এক্সামত আহিব তোমাৰ ফাৰ্ষ্টতে ষ্টাৰ্টিং মেটেৰিয়েলটো দি দিব আৰু তাৰ পৰা তোমালোকক এইটো প্ৰডাক্ট দি দিব তাৰপৰা ৰাইট ডাউন দা মেকানিজম এনেকৈ আহিব আৰু এইটো কনসেপ্টটো যদি বুজি পোৱা ইয়াৰ পৰা বেলেগ বেলেগ কোৱেশ্চন আহিব পাৰে তোমালোকৰ এইটো ষ্ট্ৰাকচাৰটো বেলেগ দি দিব পাৰে তোমালোকক গতিকে হেতুৰ ওপৰত ডিপেন্ড কৰি তোমালোকে নিজে ট্ৰাই কৰি চাব লাগিব বেলেগ বেলেগ এক্সাম্পল ইজি ৰিএকচন হয় আৰু এইখিনি আমি ডিটেইলছত আমি এলকালয়েডৰ পাৰ্টটো যেতিয়া আমি পঢ়িম তেতিয়া এইখিনি আমি আকৌ এবাৰ ডিসকাস কৰিম ভালকৈ ডিটেইলছত উইথ এক্সাম্পল এবাৰ আমি চাওঁ ডিস্টিংকশন বিটুইন 1 ডিগ্ৰী 2 ডিগ্ৰী এণ্ড 3 ডিগ্ৰী এমাইন আমি কি ধৰণে এইকেইটা এমাইন আমি ডিফাৰেন্সিয়েট কৰিব পাৰোঁ তোমালোকে জানা 1 ডিগ্ৰী মানে এটা এলকাইল লাগি থাকিব এমাইনত 2 ডিগ্ৰী মানে দুটা এলকাইল আৰু 3 ডিগ্ৰী মানে তিনটা এলকাইল গ্ৰুপ এমাইনত লাগি থাকিব এতিয়া ফাৰ্ষ্টতে আমি চাওঁ হিন্সবাৰ্গ মেথড ইয়াত কি হয় এটা ৰিএজেন্ট ইউজ কৰা হয় নামটো বেনজিন সালফোনিল ক্লোৰাইড তোমালোকে এই ৰিএজেন্টটো মনত ৰাখিলে হৈ গ'ল মানে ইয়াৰ মেথডটো যেহেতু ৰিএজেন্টৰ ওপৰত ডিপেন্ড কৰি নাম ইয়াৰ নেমিং কৰা হৈছে হিন্সবাৰ্গ মেথড আৰু এইটো কিহৰ কাৰণে এমাইনৰ কাৰণে হয়নে আৰু ইয়াত কি ইউজ কৰা হয় লগতে 5% একুয়াছ পটাছিয়াম হাইড্ৰক্সাইড সলিউশন পটাছিয়াম হাইড্ৰক্সাইড কিয় ইউজ কৰা হয় হেতু তোমালোকে গম পাবা ইয়াতে কি হয় প্ৰাইমাৰী এমাইনে এন এলকাইল বেনজিন সালফোনেমাইড প্ৰডিউস কৰে ঠিক আছে এইটো এটা প্ৰাইমাৰী এমাইন 1 ডিগ্ৰী আৰু এইটো হৈছে তোমাৰ বেনজিন কি সালফোনিল ক্লোৰাইড নহয় না বেনজিন সালফোনিল ক্লোৰাইড ঠিক আছে মনত থাকিব বেনজিন সালফোনিল ক্লোৰাইড এতিয়া ইয়াৰ পৰা প্ৰডাক্টটো কি ফৰ্মেশন হ'ব কৈছে এন এলকাইল বেনজিন সালফোনেমাইড এইটো এন এলকাইল বেনজিন সালফোনেমাইড এইটো এমাইড নহয় ইয়াত তোমাৰ কাৰ্বনৰ জায়গাত কি আহিছে সালফাৰ দুটা অক্সিজেন আছে ন সো এন এলকাইল বেনজিন সালফোনেমাইড গতিকে ইয়াৰ এটা হাইড্ৰজেন আৰু এইটো ক্লোৰিনৰ মাজত ৰিএকচন হৈ HCl ফৰ্মেশন হৈছে তাৰপা এইটো বন্ডিং ফৰ্মেশন হৈ গৈছে এতিয়া কথাটো হল আমি নেক্সট টাইম কি ইউজ কৰিব লাগে পটাছিয়াম হাইড্ৰক্সাইড একুয়াছ হয়নে এইটো ইউজ কৰিলে কি হ'ব এই যে হাইড্ৰজেনটো আছে এই হাইড্ৰজেনটো এইটো OH নেগেটিভ লৈ ল'ব গতিকে এইটো নেগেটিভ চাৰ্জ এটা হৈ গ'ল আৰু পটাছিয়ামটো যেহেতু হাইলি ইলেক্ট্ৰোপজিটিভ ইয়াতো থাকি যাব এইটো পটাছিয়াম হাইড্ৰক্সাইডত সলিবল হয় মানে এই যোনটো প্ৰডাক্ট ফৰ্মেশন হৈছে যেহেতু পটাছিয়াম হাইড্ৰক্সাইড দিয়াৰ লগে লগে ই আয়নাইজ হৈ গৈছে গতিকে এইটো পটাছিয়াম হাইড্ৰক্সাইডত সলিবল গতিকে আমি কি কম এতিয়া 1 ডিগ্ৰী এমাইনে বেনজিন মানে যোনটো হিন্সবাৰ্গ ৰিএজেন্ট বেনজিন সালফোনিল ক্লোৰাইডৰ লগত ৰিএকচন কৰে আৰু ৰিএকচন কৰি প্ৰথমে এন এলকাইল বেনজিন সালফোনেমাইড প্ৰডিউস কৰে যোনটো পটাছিয়াম হাইড্ৰক্সাইডত সলিবল হয় এটা 2 ডিগ্ৰী এমাইনৰ ক্ষেত্ৰত কি হয় ইয়াতো তোমাৰ সালফোনেমাইড প্ৰডিউস হয় কিন্তু ইয়াত এন ডাইমিথাইল বা ডাইএলকাইল মানে ইয়াত তোমাৰ এমাইনত দুটা হাইড্ৰজেনৰ ঠাইত দুটা এলকাইল গ্ৰুপ থাকে আৰু এইটো কি হয় ইনসলিবল ইন পটাছিয়াম হাইড্ৰক্সাইড সলিউশন পটাছিয়াম হাইড্ৰক্সাইড সলিউশনত এই সলিবল নহয় গতিকে 2 ডিগ্ৰী এমাইন দুটা এলকাইল থকা এমাইন বিলাকে কিয় এনেকুৱা ৰিএকচন দেখায় আমি চাম এটো হৈছে তোমাৰ দুটা এলকাইল আছে গতিকে 2 ডিগ্ৰী এমাইন তা ই বেনজিন সালফোনিল ক্লোৰাইডৰ লগত ৰিএকচন কৰি কি প্ৰডিউস কৰিব হাইড্ৰজেন HCl গতিকে এইটো বন্ডিং ফৰ্মেশন হ'ল নহয় না ইয়াত যেহেতু হাইড্ৰজেন এভেইলেবল নাই গতিকে এটা হৈছে তোমাৰ এলকাইল গ্ৰুপ গতিকে ইয়াত যদি আমি পটাছিয়াম হাইড্ৰক্সাইড সলিউশন দিও তেতিয়া হলে কি হ'ব হি পটাছিয়াম হাইড্ৰক্সাইডে ইয়াক কোনো আয়নাইজ কৰিব নোৱাৰে ৰিএকচন নেদেখুৱায় গতিকে আমি কম সেকেন্ড যোনটো ৰিএকচন হয় হি পটাছিয়াম হাইড্ৰক্সাইডত সলিবল নহয় এতিয়া থাৰ্ড হৈছে 3 ডিগ্ৰী এমাইন ই কিন্তু হিন্সবাৰ্গ ৰিএজেন্টৰ লগত ৰিএকচন নকৰে একেবাৰে কিয়নো
আমি এতিয়া যে 3 ডিগ্ৰী বুলি কওঁ তেতিয়াহ'লে ইয়াতে তোমাৰ তিনিটা এলকাইল গ্ৰুপ থাকিব নহয় জানো এই তিনিটা এলকাইল গ্ৰুপ থকাৰ লগে লগে ইয়াত হাইড্ৰোজেনটো নাই এটা হাইড্ৰোজেন নাথাকিলে ক্লোৰিনৰ লগত ৰিয়েকশ্যনৰ কথাটো আহি নপৰে এই গতিকে নো ৰিয়েকশ্যন এই পটাছিয়াম হাইড্ৰক্সাইডৰ কথাটো নাহে কাৰণ এইটো প্ৰডাক্টিভ ফৰ্মেশ্যন নহ'ল এবাৰ আমি আৰ্টাৰ ৰিয়েকশ্যন চাম আমি কি চাই আছো আমি কি ধৰণে 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী এমাইন বিলাক সেপাৰেট কৰিব পাৰো বা ডিস্টিংগুইশ কৰিব পাৰো থ্ৰু ৰিয়েকশ্যন উইথ নাইট্ৰাছ এসিড নাইট্ৰাছ এসিড মানে কি HNO2 মানে আমি হেতু কৰ পৰা পাম সোডিয়াম নাইট্ৰেট আৰু HCl ৰ পৰা এ ফাৰ্ষ্টতে সোৱা যেতিয়া এৰোমেটিক এমাইনে সোডিয়াম নাইট্ৰেট আৰু HCl ৰ লগত ৰিয়েকশ্যন কৰে মানে নাইট্ৰাছ এসিডৰ লগত বুজি পাইছা নহয় এই দুটাৰ পৰা নাইট্ৰাছ এসিডটো আহে কাৰণ সোডিয়াম ক্লোৰাইড হৈ যাব HNO2 নহয় জানো যেতিয়া এৰোমেটিক এমাইনে ৰিয়েকশ্যন কৰে 1 ডিগ্ৰী এমাইনে তেতিয়াহলে কি হ'ব তোমাৰ এইটো ডাইজোনিয়াম সল্ট প্ৰডিউস হয় আৰু এই ডাইজোনিয়াম সল্টটো ষ্টেবল হয় এৰোমেটিক ডাইজোনিয়াম সল্ট বিলাক কিয় কাৰণ এটো পজিটিভ চাৰ্জ হৈ আছে আৰু ইয়াত যেহেতু কনজুগেশ্যন আছে ডিউ টু কনজুগেশ্যন এটো পজিটিভ চাৰ্জটোলে ডিলোকেলাইজ হ'ব ইলেক্ট্ৰন কিটা মাইনাস আৰ ইফেক্ট আছে গতিকে এটো এটা ষ্টেবল ফৰ্ম হয় কিন্তু যেতিয়া আমি এটো এলিফেটিক এমাইন লওঁ তেতিয়াহলে কি হ'ব এলিফেটিক এমাইন ললে এটো কি এটো এলিফেটিক এলকাইল বুলি ধৰিলো আগতে এৰোমেটিক আছিল এটো এলিফেটিক নহয় না ইয়াত কিন্তু কি হ'ব নাইট্ৰজেন আৰু মিক্সচাৰ অফ এলকহল আৰু এলকিন প্ৰডিউস হ'ব ইয়াৰ পৰা গতিকে হেতু ষ্টেবল নহয় ই লগে লগে ব্ৰেক হৈ যাব তাৰ পিছত নাইট্ৰজেন মিক্সচাৰ অফ এলকহল আৰু এলকিন প্ৰডিউস হ'ব গতিকে 1 ডিগ্ৰী এমাইনৰ কাৰণে আমি গম পালো এৰোমেটিকে নাইট্ৰাছ এসিডৰ লগত বেলেগ ৰিয়েকশ্যন কৰে আৰু এলিফেটিক 1 ডিগ্ৰী এমাইনেও বেলেগ ধৰণৰ ৰিয়েকশ্যন কৰে এবাৰ আমি চাওঁ 2 ডিগ্ৰী এমাইনৰ ক্ষেত্ৰত 2 ডিগ্ৰী এমাইনৰ ক্ষেত্ৰত এৰোমেটিক আৰু এলিফেটিক দুটাই ৰিয়েকশ্যন কৰে একে ধৰণে ইয়াত বেলেগ বেলেগকে ইহতি ৰিএক্টিভিটি নেদেখুৱায় এটো সোৱা এৰোমেটিক এটা এমাইন হয় ইয়াৰ যোনটো হাইড্ৰোজেন হয় এই হাইড্ৰোজেনটোৱে কাৰ লগত ৰিয়েকশ্যন কৰিব হাইড্ৰক্সিল পাৰ্টটোৰ লগত না এটো এটা হৈছে নাইট্ৰাছ এসিড HNO2 নহয় না এতিয়া N2 পজিটিভ ডেল পজিটিভ আৰু O2 ডেল নেগেটিভ গতিকে এটো যেটো ইলেক্ট্ৰোনেগেটিভ নাইট্ৰজেন এতিয়ালে গুছি আহিলে নেগেটিভ চাৰ্জ হৈ গল এই নেগেটিভে কাক লব A2 লগত বন্ডিং কৰিব নাইট্ৰজেন হয় না আৰু এই হাইড্ৰোজেনটো ওৱাটাৰৰ লগত ইফালে OH নেগেটিভৰ লগত ওৱাটাৰ হৈ গল সো N তাৰ লগত NO গ্ৰুপটো সোমাই যাব নহয় না এইটো বুজি পাইছা এই NaNO2 HCl ইয়াৰ পৰা এইটো আহিছে হা সোডিয়াম ক্লোৰাইড আৰু HNO2 মানে এইটো দেখাত এনেকুৱা এটো সো sp2 হাইব্ৰিডাইজ এইটো হৈছে sp3 হয় sp2 হলে ইলেক্ট্ৰোনেগেটিভিটি বেছি হয় গতিকে এটি যদি sp3 হয় ইজিলি ডোনেট কৰিব পাৰে ইলেক্ট্ৰন ডেল নেগেটিভ এ কাৰণে আৰু 3 ডিগ্ৰী এমাইনৰ ক্ষেত্ৰত কি হয় ই আন্ডাৰগো সাবস্টিটিউশন ৰিয়েকশ্যন হয় ইয়াৰ ক্ষেত্ৰত কি হ'ব তোমাৰ এটো যে দেখিছা এটো এটা কি হয় 3 ডিগ্ৰী এমাইন কাৰণ এটা দুটা তিনটা এলকাইল গ্ৰুপ আছে গতিকে এটো এৰোমেটিক বাৰু এতিয়া ইয়াৰ কোনটো পেৰা পজিশনত থকা হাইড্ৰোজেনটো কি হ'ব সাবস্টিটিউশন হ'ব কোনে কৰিব ইয়াৰে NO গ্ৰুপটোৱে কাৰণ ইয়াৰ হাইড্ৰোজেনটো কি হ'ব এটো sp2 ইলেক্ট্ৰোনেগেটিভ মোৰ হয় এটো হাইড্ৰোজেনটো গতিকে এই কাৰ্বন হাইড্ৰোজেনৰ মাজৰ যোনটো বন্ডটো ব্ৰেক হৈ পেলাই ইয়ালে গুছি আহিব গতিকে এটো নেগেটিভ হৈ গল আৰু নেগেটিভে কাক ৰিয়েকশ্যন কৰিব কাৰ লগত NO পজিটিভ যেহেতু ডেল পজিটিভ হয় ইয়াৰ লগত ৰিয়েকশ্যন কৰিব গতিকে আমি পেৰা পজিশনত কি পাম নাইট্ৰোসিল গ্ৰুপ ইয়াত আমি সোমোৱা দেখা পাম গতিকে 3 ডিগ্ৰী এমাইনৰ ক্ষেত্ৰত কিন্তু সাবস্টিটিউশন ৰিয়েকশ্যনে আমি দেখা পাওঁ নহয় না আৰু ইয়াতে অৰ্থ পজিশনত কিয় নহয় কাৰণ এইটো দুটা মিথাইল গ্ৰুপ লাগি আছে গতিকে এটা ৰিং ষ্ট্ৰেইন আহি যায় ষ্টেৰিক ৰিপালশন আহি যায় সেই কাৰণে পেৰা পজিশনতে হুমায় অৰ্থ পজিশনত এন্ট্ৰি নকৰে কোনে নাইট্ৰোসিল গ্ৰুপটোৱে ঠিক আছে আজিলৈ আমি ইমানতে ৰাখিছো